মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি বৃত্ত ষ্টাৰ্ট কৰিম। লাষ্ট যিখিনি পৰিমিতি গৈছিল তাতে আমি ত্ৰিভুজৰ ওপৰত আলোচনা কৰিছিলোঁ, 4টা ক্লাছ দিছিলোঁ আৰু আজি আমি বৃত্তৰ ওপৰত আলোচনা কৰিম আৰু এইটো বৃত্তৰ ফাৰ্ষ্ট পাৰ্ট হ'ব। আমি বৃত্তৰ বেছিক কনচেপ্ট যিখিনি আছে, একদম প্ৰাথমিক যিবিলাক জ্ঞান আছে আমাৰ বৃত্তৰ ওপৰত সেইখিনি আমি জানিম আৰু তাৰপিছত টিক্স থকা একদম চিম্পল টিক্স থকা কুৱেশ্যন আমি কৰিম কেইটামান আজিৰ ফাৰ্ষ্ট পাৰ্টত। তো ঠিক আছে, আমাৰ ফাৰ্ষ্ট আমি ষ্টাৰ্ট কৰি আছোঁ। তো বৃত্তনো কি? বৃত্ত আমি সবেই জানো, তথাপিও মই একদম চিম্পলভাৱে কৈ আছোঁ। বৃত্ত হৈছে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা সম দূৰত্বত থকা বিন্দুৰ সমষ্টি। এই বিন্দুটোৰ পৰা আমাৰ সাইডত যিমান বিন্দু আছে সকলোবোৰ সমান দূৰত্বত আছে। আমি কম্পাছৰ সহায়ত বৃত্ত অংকন কৰোঁ আৰু বৃত্তৰ যেতিয়া অংকন কৰোঁ কম্পাছৰ কাঁটাডাল এটা নিৰ্দিষ্ট বিন্দুত ৰাখি পেলাই পেঞ্চিল কি কৰোঁ আমি এনেকৈ ঘূৰাই দিওঁ। এই যে ঘূৰাই দিওঁতে কি হয়, আমি এডাল বক্ৰৰেখাৰ নিচিনাহে দেখা পাওঁ, কিন্তু এই ৰেখাডালত কি আছে, অসংখ্য বিন্দুহে আছে। এই বিন্দুবোৰ লগ লাগি কি হয়, বক্ৰৰেখাডাল হয়। আৰু এই বন্ধ বক্ৰৰেখাডালক আমি কি বুলি কওঁ, বৃত্ত বুলি কওঁ। এই বক্ৰৰেখাডালত থকা বিন্দুবোৰ মাজত থকা নিৰ্দিষ্ট বিন্দুৰ পৰা সদায় কি হয়, সমদূৰৱৰ্তী হয়। তো এয়া হৈছে বৃত্তৰ কনচেপ্ট। এতিয়া এই বৃত্তৰ ওপৰত বিভিন্ন বস্তু আমাৰ জানিবলগীয়া আছে, বৃত্তৰ বিভিন্ন পাৰ্ট আছে, অংশ আছে, সেইবিলাক আমি জানিম। তাৰপিছত আমি কি কৰিম, কিছুমান কুৱেশ্যন কৰিম, একদম ইণ্টাৰেষ্টেড কুৱেশ্যনছ আজি কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, আজি এই ভিডিঅ'টো একদম শেষলৈকে চাবা তোমালোকে। যিটো নিৰ্দিষ্ট বিন্দু বুলি কোৱা হৈছে, যিটো বিন্দুৰ পৰা সমান দূৰত্বত থকা বুলি কৈছোঁ আন বিন্দুবোৰ, সেই বিন্দুটোক আমি কি বুলি কওঁ, সেই বিন্দুটোক আমি বৃত্তৰ কেন্দ্ৰ বুলি কওঁ। এই নিৰ্দিষ্ট বিন্দুৰ পৰা সমান আঁতৰত বিন্দুবোৰ আছে বৃত্তৰ। আচ্ছা, এই নিৰ্দিষ্ট বিন্দুটোক কি বুলি কোৱা হয়, এই নিৰ্দিষ্ট বিন্দুটোক কেন্দ্ৰ বুলি কোৱা হয়, আমি চবেই জানো। এই নিৰ্দিষ্ট বিন্দুৰ পৰা বৃত্তৰ ওপৰত থকা যিবোৰ বিন্দু আছে সেই বিন্দুবোৰৰ দূৰত্বক কি বুলি কওঁ, আমি ব্যাসাৰ্ধ বুলি কওঁ। আৰু বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ড যদি সেই কেন্দ্ৰটোৰ মাজেদি গুচি যায়, বৃত্তৰ ইয়াত এটা বিন্দু, দুটা বিন্দু সংযোগী ৰেখাখণ্ড যদি বৃত্তৰ কেন্দ্ৰৰ মাজেদি গুচি যায়, তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, ইয়াৰ পৰা ইয়ালৈকে ইয়াক ব্যাস বুলি কোৱা হয়। যদি সেই দুটা বিন্দু সংযোগী বৃত্তৰ কেন্দ্ৰৰ মাজেদি নাযায়, তেতিয়াহ'লে তাক কি বুলি কোৱা হ'ব, তেতিয়াহ'লে সেই ৰেখাখণ্ডডালক আমি জা বুলি ক'ম। তো এইটো হৈ গৈছে আমাৰ ব্যাসাৰ্ধক ৰেডিয়াছ বুলি কওঁ, কেন্দ্ৰ হৈছে চেণ্টাৰ আৰু ব্যাস হৈছে ডায়ামিটাৰ। ইয়াৰ উপৰিও আমাৰ বিভিন্ন অংশ আছে, আমি সেইখিনি জানিম। বৃত্তৰ যিকোনো দুটা বিন্দু যদি আমি লওঁ আৰু সেই বিন্দু দুটা সংযোগী বৃত্তৰ এটা অংশক কি বুলি কোৱা হ'ব, বৃত্তৰ চাপ বুলি কোৱা হ'ব। তাৰমানে বৃত্তক আমি যদি কেইবাটাও ভাগ কৰোঁ বা যিকোনো দুটা বিন্দু যদি লওঁ, তেতিয়াহ'লে সেই বিন্দু দুটাই কি কৰিব, বৃত্তটোক দুটা ভাগত ভাগ কৰিব। ছাপ'জ এ আৰু বি দুটা বিন্দু ল'লোঁ বৃত্তৰ ওপৰত, তেতিয়াহ'লে এই বৃত্তটোক দুটা ভাগত ভাগ কৰিছে, এই অংশটো এটা ভাগ আৰু এই ডাঙৰ অংশটো এটা ভাগ। এইটোক কি বুলি কোৱা হ'ব, উপচাপ। আৰু এই ডাঙৰ চাপটোক কি বুলি কোৱা হ'ব, অধিচাপ। আচ্ছা, আমি কি কৈছিলোঁ, বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডক কি বুলি কোৱা হয়, বৃত্তৰ ব্যাসাৰ্ধ স্মল আৰ। এই ব্যাসাৰ্ধৰ সহায়ত আমি কি কৰিব পাৰোঁ, ব্যাসাৰ্ধৰ সহায়ত আমি বৃত্তৰ কি উলিয়াব পাৰোঁ, কালি উলিয়াব পাৰোঁ, বৃত্তৰ পৰিধি উলিয়াব পাৰোঁ। তো এৰিয়া অফ দ্য চাৰ্কেল এণ্ড পেৰিমিটাৰ অফ দ্য চাৰ্কেল আমি উলিয়াব পাৰোঁ। চ' যদি আমাক ব্যাসাৰ্ধ দিয়া থাকে, তেতিয়াহ'লে এটা বৃত্তৰ কালি কি হ'ব, পাই আৰ স্কোৱাৰ। আচ্ছা, আৰু বৃত্তৰ পৰিধি কি হ'ব, বৃত্তৰ পৰিধি হ'ব 2πr। তো ইয়াত আমি পাই এটা চিহ্ন পাইছোঁ, সেই পাইটোতো কি, সেই পাইটোৰ ভেলু আমি কিমান বহুৱাম সেইটোও আমি জানিম। তো ইয়াত আমি দুটা বস্তু শিকিছোঁ যে বৃত্তৰ কালি হৈছে পাই আৰ স্কোৱাৰ আৰু বৃত্তৰ পৰিধি কি আছে 2πr। তো বৃত্তৰ কালিয়ে কি বুজাইছে, এই এটা বৃত্তৰ ভিতৰত থকা ক্ষেত্ৰফলক বৃত্তৰ কালি বুলি কোৱা হৈছে। এটা বৃত্তৰ ভিতৰত কিমানখিনি জেগা আছে, ইয়াক কি বুলি কোৱা হৈছে, বৃত্তৰ কালি বুলি কোৱা হৈছে। আৰু বৃত্তৰ পৰিধি মানে কি, এটা বৃত্তৰ চাৰিওফালৰ যিটো সীমা আছে
এটা বৃত্তৰ চাৰিওফালে যিটো সীমা আছে বাউণ্ডাৰী আছে সেই বাউণ্ডাৰীটোৰ দৈৰ্ঘ্য কি বুলি কোৱা হৈছে পৰিধি বুলি কোৱা হৈছে সাৰ্কামফাৰেন্স অফ দা সাৰ্কেল অৰ পেৰিমিটাৰ অফ দা সাৰ্কেল তো বৃত্তৰ ক্ষেত্ৰত সাৰ্কামফাৰেন্সে কোৱা হয় এবাৰ আমি কিছুমান কোৱেশ্চনৰ ওপৰত ধ্যান দিম সেই কোৱেশ্চনবোৰ কেনেকুৱা হ'ব আমি চাম আমাৰ ফাৰ্ষ্ট কোৱেশ্চন কি কৈছে ইফ দা ৰেডিয়াছ অফ এ সাৰ্কেল ইজ ইনক্ৰিজড বাই 20% দেন the increased percent of its area is যদি এটা বৃত্তৰ ব্যাসাৰ্ধক যদি আমি 20% বৃদ্ধি কৰি দিওঁ তেতিয়াহ'লে সেই বৃত্তটোৰ যিটো কালি বৃদ্ধি পাব বা ক্ষেত্ৰফল বৃদ্ধি পাব এৰিয়া বৃদ্ধি পাব হেতু কিমান পাৰ্চেন্টেজ বৃদ্ধি পাব তাৰমানে আগৰ তুলনাত যেটো অৰিজিনাল বৃত্ত আছিল তাৰ তুলনাত কিমান শতাংশ বৃদ্ধি পাব সো আমি এটো কেনেকৈ উলিয়াম ইয়াত এটা ট্ৰিক্স মই কৈ দিছো যদি ইনক্রিজ বুলি কোৱা হয় তেতিয়াহ'লে আমি কি কৰিম 20% ইনক্রিজ মানে কি তাৰমানে 100 ৰ ভিতৰত কিমান বৃদ্ধি পাব 20 তেতিয়াহ'লে 100 ৰ লগত আমি কি কৰিম 20 যোগ কৰি দিম 100 ৰ লগত আমি কিমান প্লাস কৰি দিম 20 100 ৰ লগত 20 প্লাস কৰিলে কিমান পাম 120 আৰু এইটো হৈছে আমাৰ মূল নম্বৰ ইয়াৰ ওপৰত আমি কি কৰিব পাৰিম গুটি ৰিজাল্টটো উলিয়াই দিব পাৰিম কেনেকৈ উলিয়াম এটা টিক্সটো এনেকুৱা হ'ব যেটো ভ্যালু ওলাব ইনক্রিজ হৈ প্লাই 120 তাক আমি কি কৰিম দুবাৰ পূৰণ কৰিম আৰু আমি কি কৰিম ইয়াত 100 ৰে ডিভাইড কৰি দিম এবাৰ কি হ'ব 0 0 0 0 আমি ক্যান্সেল কৰিলো কিমান থাকিল আমাৰ হাতত থাকিল 12 * 12 12 * 12 ইকুৱেল টু আমি কিমান পাই যাম 144 ঠিক আছে এই 144 ৰ পৰা আমি কি কৰিম 100 মাইনাস কৰিম কিমান হ'ব 44 আৰু সেই 44 এ হ'ব আমাৰ ৰিজাল্ট তাৰমানে কালি আমাৰ কিমান পাৰ্সেন্ট বৃদ্ধি পাব 44% বৃদ্ধি পাব তো মই সিম্পল ট্ৰিক্স আকৌ কৈ দিছো এটো কি হ'ব যিমান পাৰ্সেন্ট বৃদ্ধি হয় বুলি কোৱা হয় সিমান আমি 100 ৰ লগত প্লাস কৰিম আৰু যিমান পাৰ্সেন্ট কি কয় ডিক্রিজ হয় বুলি কোৱা হয় তাৰমানে হ্ৰাস পায় হেতু হলে আমি কি কৰিম হিমান মাইনাস কৰিম তো এত ইনক্রিজ হৈছে কিমান 20% তেনহলে 100 ৰ লগত 20 প্লাস কৰিলে 120 সেই 120 কি কৰিম 120 ক আমি কি কৰিম দুবাৰ পূৰণ কৰিম আৰু 100 ৰে হৰণ কৰি দিম কি ওলাব 12 পূৰণ 12 কিমান হ'ব 144 144 ৰ পৰা আমি কি কৰিম 100 মাইনাস কৰিম তেতিয়ালে কিমান বাছিল 44% এইটো হ'ব ৰিজাল্ট আমাৰ এবাৰ 2 নম্বৰ প্ৰশ্ন কি কৈছে if the radius of a circle is decreased by 20% then the decreased percent of its area যদি কোনো বৃত্তৰ ব্যাসাৰ্ধ কিমান পার্সেন্ট আমি কমাই দিও 20% 20% যদি আমি কমাই দিও তেতিয়াহলে সেই বৃত্তটোৰ কালিও কমি আহিব তেতিয়াহলে সেই কালিটো কিমান শতাংশ কমি আহিব সো মই কৈছিলো যদি ডিক্রিজ বুলি কোৱা হয় হ্ৰাস পোৱা বুলি কোৱা হয় তেতিয়াহলে আমি কি কৰিম সেই ভ্যালুটো 100 ৰ পৰা মাইনাস কৰি দিম সো 100 ৰ পৰা আমাৰ 20% ডিক্রিজ মানে কিমান হ'ব 80 তো 80 ক আমি দুবাৰ পূৰণ কৰিম আৰু 100 ৰে হৰণ কৰিম সিম্পল ট্ৰিক্স 0 0 0 0 ক্যান্সেল কিমান হ'ব 64 এই 64 টোক আমি কি কৰিম এবাৰ 100 ৰ পৰা মাইনাস কৰিম যদি ইয়াত ভ্যালু বেছি উলাই 100 তকৈ তেনলে সেই ভ্যালুৰ পৰা আমি 100 মাইনাস কৰিম আৰু যদি ভ্যালু কম উলাই তেতিয়ালে 100 ৰ পৰা তাক মাইনাস কৰিম সো কিমান হ'ব আমাৰ ইয়াত 6 আৰু ইয়াত 3 তাৰ মানে 35% কি হ'ব ডিক্রিজ হ'ব তো ৰিজাল্ট কোনটো হ'ব আমাৰ বি আমাৰ কোৱেশ্চন নম্বৰ 3 কি কৈছে if the diameter of a circle is increased by 60% then the increased percent of its area is যদি এটা বৃত্তৰ ডায়ামিটাৰ কি হয় increased হয় 60% তেতিয়া হলে তাৰ কালি কিমান পার্সেন্ট ইনক্রিজড হ'ব সো এইটো আমি কি কৰিম একেই সিস্টেম কৰিম আমি একো চেঞ্জ কৰিব নালাগে 60% ইনক্রিজ means 160 into 160 divided by 100 so আমি 0 0 0 0 cancel কৰিম 16 into 16 আমি পাম equal to পাম 256 আৰু 256 ৰ পৰা আমি 100 মাইনাস কৰি দিম কিমান পাম আমি 156
আৰু সেই 156 কি হ'ব আমাৰ এনসাৰ হৈ যাব 156% ইনক্ৰিজ হ'ব কি বৃত্তটোৰ কালি ঠিক আছে তবে নেক্সট কোয়েশ্চন কৰিম নেক্সট কোয়েশ্চনত কি আছে আমি চাম আমাৰ 4 নম্বৰ কোয়েশ্চনছত কি আছে if the circumference of a circle is increased by 50% then the increased percent of its area তো বৃত্তৰ যদি পৰিধিও আমি বৃদ্ধি কৰোঁ বৃত্তৰ যদি আমি পৰিধিৰ মানও যদি বৃদ্ধি কৰোঁ বা পৰিধি যদি বৃদ্ধি কৰোঁ তেতিয়া হলে কি হ'ব সেই বৃত্তটোৰ কালি বৃদ্ধি পাব সো 50% যদি আমি পৰিধি বৃদ্ধি কৰোঁ তেতিয়া হলে সেই বৃত্তটোৰ কালি কিমান শতাংশ বৃদ্ধি হ'ব সো ইয়াত আমাৰ কিমান আছে 50% হলে 150 হ'ব 150 into 150 divided by 100 0 0 0 cancel তো 0 0 0 cancel হৈ গলে আমাৰ তাত আৰু কি থাকিব আমাৰ ইয়াত থাকিব 15 into 15 so 15 into 15 equal to আমি কিমান পাম 225 equal to আমি কিমান পাই আছো 225 আৰু সেই 225 ৰ পৰা 100 গুছি গলে কিমান হ'ব 100 গুছি গলে আমি পাম 125% 125% so 125% কি হ'ব এৰিয়াৰ ইনক্ৰিজ হ'ব যদি আমি কি কৰো 50% পেৰিমিটাৰ বা সাৰকামফাৰেন্স বৃদ্ধি কৰো তো ছাত্ৰ-ছাত্ৰীসকল এটো আছিল আজি টপিকস আমি নেক্সট ক্লাছত বৃত্তৰ ওপৰত আৰু নতুন শিকিবলৈ পাম আৰু বৃত্তৰ বিভিন্ন কনসেপ্ট আমি জানিবলৈ পাম যিসকল ছাত্ৰ-ছাত্ৰী এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সকলো ছাত্ৰ-ছাত্ৰীয়ে যাতে চেনেলটো সাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো যাতে প্ৰেছ কৰি দিয়ে